নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছচিআৰটি পেট 2025 অসমীয়া আমাৰ যি ব্যাকৰণ আছে অসমীয়া ব্যাকৰণৰ ক্ৰিয়াপদ যাক ইংৰাজীত ভাৰ্ব বুলি কোৱা হয় আৰু ভাৰ্বৰ অৰ্থ ভাৰ্বৰ প্ৰকাৰ যেনে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া ইয়াৰ ওপৰত আমাৰ যি ডিএলএড পৰীক্ষা ডিএলএড প্ৰৱেশ পৰীক্ষা ইয়াৰ পৰা বহুত প্ৰশ্ন আহে আৰু এইবাৰো মানে যি 2025 চনত হ'বলৈ গৈ আছে এই বছৰ আহিব পাৰে মানে আহিবই কিয়নো আমাৰ যিখন অফিচিয়েল সিলেবাস আছে সেই সিলেবাসত মানে ডাইৰেক্ট কি কৰা আছে মেনশন কৰা আছে। গতিকে এতিয়া আহিছো ক্ৰিয়াপদ মানে ভাৰ্ব ক্ৰিয়াপদ মানে কি আৰু এইখিনিতে আপোনালোকক জনাইছো মানে কিছুমানে কমেন্ট কৰে যে মোৰ যি ভয়েস এই ভয়েসটো কি কৰিব লাগে অলপ ভাল কৰিব লাগে কিন্তু আপোনালোকে নিশ্চয় অৱগত যে আমাৰ যি ভয়েস আমাৰ যি মাত ই হৈছে কি নেচাৰেল প্ৰসেস মানে স্বাভাৱিক প্ৰক্ৰিয়া বা প্ৰাকৃতিকভাৱে আমি যি কি কৰো জন্মগতভাৱে লাভ কৰো ই হৈছে এক নেচাৰেল প্ৰসেস ইয়াক কেতিয়াও সলনি কৰিব পৰা নাযায়। আপোনালোকে যেতিয়া ডিএলএড প্ৰি-এন্ট্ৰি টেষ্ট পাছ কৰি কি কৰিব ডিএলএডৰ নামভৰ্তি কৰিব আৰু সিটেট পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব তাত যে ভাষাবোধ তাত আপোনালোকে পাব। গতিকে এইখিনিকে কলো এতিয়া আহিছো ক্ৰিয়াপদ মানে কি ভাৰ্ব মানে কি জীৱৰ পদে কোনো কাৰ্য কৰা হোৱা অথবা কৰি থকা ঘটি থকা হৈ থকা বুজায় তেন্তে তাক ক্ৰিয়াপদ বুলি কোৱা হয়। যেনে কৰা কৰিলে কৈছে পঢ়িছিল লিখিছে খাইছে নাচিছে গাইছে এইবোৰ হৈছে কি এইবোৰ হৈছে একোটা ভাৰ্ব আৰু আমি ভাৰ্বৰ যি কনসেপ্ট ইতিমধ্যে আমি কি কৰিছো ইংৰাজীৰ যি ভিডিঅ' তাত আলোচনা কৰিছো। এইবোৰ কি কৰা কৰিলে কৈছে গাইছে নাচিছে পঢ়িছে সাঁতুৰিছে এইবোৰ কি এইবোৰ হৈছে একোটা ভাৰ্ব। বাক্য এটাত ক্ৰিয়াপদে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা অথবা নোৱাৰাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াপদক মানে ভাৰ্বক দুটা ভাগত বিভক্ত কৰা হৈছে যেনে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া মানে ইনফাইনাইট ভাৰ্ব আৰু নন ফাইনাইট ভাৰ্ব ইয়াৰ ওপৰত বহুতবাৰ মানে পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। কি কোৱা হৈছে বাক্য এটাত ক্ৰিয়াপদে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা অথবা নোৱাৰাৰ ওপৰত মানে প্ৰকাশ কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি আমাৰ যি ভাৰ্ব মানে ক্ৰিয়া এই ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰা হৈছে যেনে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। এতিয়া আমাক জানিব লাগিব সমাপিকা ক্ৰিয়া মানে কি ফাইনাইট ভাৰ্বছ বাক্যৰ গঠন আৰু অৰ্থ সম্পূৰ্ণ কৰিব পৰা পদবোৰক সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। মানে আমাৰ যি বাক্যৰ যি গঠন বাক্যৰ যি সেন্টেন্সৰ যি আমাৰ যি সেন্টেন্স স্ট্ৰাকচাৰ আছে সেই সেন্টেন্স যে তাৰ গঠন আৰু যি মিনিং মানে কমপ্লিট মিনিং প্ৰকাশ কৰিব পাৰে ইয়াকে কি কোৱা হয় বাক্যৰ গঠন আৰু অৰ্থ সম্পূৰ্ণ কৰিব পৰা পদবোৰক সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। মানে যিবোৰ সেন্টেন্সে কমপ্লিট আমাক যি মিনিং বা কমপ্লিট ইনফৰমেশ্যন দিব পাৰে তেন্তে তাক ফাইনাইট ভাৰ্ব বা সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা অথবা অৰ্থ সম্পূৰ্ণ হোৱা বুজায় সেইবোৰ ক্ৰিয়াকে সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। মানে এনে কিছুমান ক্ৰিয়া আছে যিবোৰ ক্ৰিয়াই কি কৰে বাক্য আমাৰ যি সেন্টেন্স কি কৰে সম্পূৰ্ণ মানে কমপ্লিট ইনফৰমেশ্যন দিয়ে মানে কমপ্লিট মিনিং প্ৰকাশ কৰে আৰু এইবোৰকে কি কোৱা হয় সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। যেনে ৰীতাই ভাত খাইছে ভাস্কৰে গৰু চৰাইছে ইয়াত কি কৰিছে ৰীতাই কি কৰিছে ভাত খাইছে কামটো কি হৈছে সম্পূৰ্ণ হৈছে ভাস্কৰে গৰু চৰাইছে গৰু চৰোৱা কামটো কি হৈছে সম্পূৰ্ণ হৈছে। তাৰপিছত তাই চিঠি লিখিছে কি কৰা হৈছে চিঠিখন লিখা হৈছে। মই উপন্যাস পঢ়িলো মানে কি মই উপন্যাস পঢ়িলো। হৰিয়ে
কাষ্টটা কি কৰিছে গুচালে গতিকে এইবোৰ কি এইবোৰ একো ভার্ব কি ভার্ব সমাপিকা ক্রিয়া মানে আমাৰ যি ভার্ব আছে ফাইনাইট ভার্ব ই হৈছে ইয়াৰ উদাহৰণ আৰু এই ভার্বৰ কনসেপ্ট আপোনালোকে ইংৰাজীটো যদি মানে অলপ অসুবিধা হৈছিল বুজাত আজি ক্লিয়াৰ হৈ যাব ওপৰৰ বাক্যবোৰৰ খাইছে চৰাইছে লিখিছে পঢ়িল গুচালে আৰু এনেকুৱা বহুত আছে নাচিছে গাইছে পিন্ধিছে ৰুইছে এইবোৰ হৈছে কি এই যি আন্ডাৰলাইন কৰা যি শব্দ এইবোৰ হৈছে কি এইবোৰে কাম কৰা অৰ্থ মানে কাম কৰা কথা আৰু বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিছে মানে যি পঢ়িল লিখিছে এইবোৰে কি কৰিছে মানে কমপ্লিট মিনিং প্ৰকাশ কৰিছে মানে কমপ্লিট ইনফৰমেশন দিছে সেইকাৰণে এইবোৰ হৈছে কি একোটা সমাপিকা ক্ৰিয়া আপোনালোকে মনত ৰাখিব যদি প্ৰশ্ন দেখা পায় আৰু যদি কামটো সম্পূৰ্ণ হোৱা বুজায় তেনেহলে লগে লগে কি হ'ব শুদ্ধ উত্তৰ আপোনালোকে কৰিব সমাপিকা ক্ৰিয়া মানে যেতিয়া কোনো এটা কাম সম্পূৰ্ণ হয় মানে কমপ্লিট মিনিং প্ৰকাশ কৰে তেন্তে তাক সমাপিকা ক্ৰিয়া বুলি কোৱা হয় তাৰপিছত অসমাপিকা ক্ৰিয়া নন ফাইনাইট ভার্ব বাক্য শেষ কৰিব নোৱাৰা ক্ৰিয়াবোৰক সমাপিকা ক্ৰিয়াৰ সলনি কি কোৱা হয় ইয়াক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় আগতে কি আছিল বাক্যত কি কৰিছিল সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছিল কিন্তু ইয়াত কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে মানে বাক্য শেষ কৰিব নোৱাৰে অৰ্থাৎ যিবোৰ ক্ৰিয়াই বাক্য সম্পূৰ্ণ হোৱা নুবুজায় মানে কৰিব নোৱাৰে তেন্তে তাক অসমাপিকা ক্ৰিয়া বুলি কোৱা হয় কিন্তু অসমাপিকা ক্ৰিয়াই কোনো কাৰ্য শেষ হোৱা অথবা চলি থকা বুজাব পাৰে কেনেদৰে বুজাব পাৰে যদিও শেষ হোৱা নুবুজায় কিন্তু কি হয় কামটো চলি থকা বা হৈ থকা বুজাব পাৰে অসমাপিকা ক্ৰিয়াই বাক্যটো শেষ হোৱা বুজাইছে নাই নে চলি থকা বুজাইছে সেইটো নিৰ্ভৰ কৰে কাৰ ওপৰত বাক্যটো শেষ কৰা ক্ৰিয়াপদৰ ওপৰত মানে সেই সমাপিকা আমাৰ যে ইয়াত কি আছিল কৰিলে গুচালে লিখিছে পঢ়িছে কান্দিছে ইয়াৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে যেনে মই কিতাপ পঢ়ি ভাল ইয়াত যদি আমি চাওঁ ভাল কি ভাল কিতাপ পঢ়ি ভাল ইয়াত কি থাকিব লাগিব আৰু কিতাপ পঢ়ি ভাল পাওঁ মানে কিবা কমপ্লিট মিনিং প্ৰকাশ কৰিব পাৰিছে নেকি নিশ্চয় পৰা নাই মই কিতাপ পঢ়ি ভাল কি ভাল কিবা তো ভাল হ'ব কিবা ভাল লাগে ভাল পাওঁ ভাল আলহী আহিব বুলি ৰৈ ৰৈ কি ৰৈ ৰৈ কিবা নহয় কিবা ইয়াত থাকিব লাগিব গতিকে ওপৰৰ বাক্য দুটাত পঢ়ি আৰু ৰৈ ৰৈ ক্ৰিয়াপদে বাক্য সম্পূৰ্ণ কৰিব পৰা নাই সেইকাৰণে এইবোৰ হৈছে কি একোটা অসমাপিকা ক্ৰিয়া মানে সমাপিকা ক্ৰিয়া সম্পূৰ্ণ মানে কমপ্লিট মিনিং মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে আৰু অসমাপিকা ক্ৰিয়াই কমপ্লিট মিনিং প্ৰকাশ কৰিব নোৱাৰে আৰু কি অসমাপিকা ক্ৰিয়াই সমাপিকা ক্ৰিয়াৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে যেনে ৰামে ৰাৱণক মাৰি সীতাক উদ্ধাৰ কৰিলে ইয়াত যি মাৰি এই মাৰি হৈছে কি এই মাৰি হৈছে অসমাপিকা ক্ৰিয়া আৰু এই উদ্ধাৰ কৰিলে কৰা হৈছে কি সমাপিকা ক্ৰিয়া আৰু ইয়াৰ ওপৰত কি হৈছে ই নিৰ্ভৰ কৰিছে মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই মাৰিয়ে যদি ৰামে ৰাৱণক মাৰি সীতাক আৰু যদি এইখিনি দিয়া নাথাকে কিবা অৰ্থ আছে নেকি একো অৰ্থ নাই মধুৰিকেইটা গছৰ পৰা পাৰি আনিলো যি পাৰি এই পাৰি হৈছে কি পাৰি হৈছে অসমাপিকা ক্ৰিয়া আৰু এই যে আনিলো এই আনিলৰ লগত কি কৰিছে এই পাৰি যোগ হৈ আগত বহি সেই আনিলো যি আমাৰ সমাপিকা ক্ৰিয়া আৰু পাৰিলো পাৰি এই পাৰি অসমাপিকা ক্ৰিয়া ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে আনিলৰ ওপৰত নিৰ্ভৰ কৰিছে তেতিয়াহে কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে গতিকে কি হৈছে পাৰি হৈছে আৰু মাৰি হৈছে একোটা অসমাপিকা ক্ৰিয়া আৰু এইবোৰ হৈছে কি কৰিলো
আনিল কৰিলে আনিল এইবোৰ হৈছে কি সমাপিকা ক্ৰিয়া ই আৰু ই মানে মাৰি কৰিলৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু পাৰি আনিলৰ ওপৰত নিৰ্ভৰ কৰিছে তেতিয়াহে কি কমপ্লিট মিনিং প্ৰকাশ কৰিব পাৰিছে ওপৰৰ বাক্য দুটাত অসমাপিকা ক্ৰিয়া দুটাৰ কাৰ্য সমাপন হৈ গৈছে অলপ আগতে ক'লো ৰামে ৰাৱণক মাৰি মানে মাৰি উঠি অৰ্থাৎ মৰা কাৰ্যটো শেষ কৰিছে আৰু সীতা কি কৰিছে উদ্ধাৰ কৰিলে ঠিক সেইদৰে পাৰি আনিল বলতে পৰা কাৰ্য কি হৈছে শেষ কৰা বুজাইছে যদি চাও আৰু এটা আৰু দুটা মই উপন্যাস পঢ়ি ভাল পাওঁ কি পাওঁ পঢ়ি ভাল পাওঁ ইয়াত পঢ়ি হৈছে কি যদি ইয়াত আমি বাকিখিনি ভাল পাওঁখিনি কাটি দিওঁ যদি কেৱল মই উপন্যাস পঢ়ি কিবা অৰ্থ আছে নেকি নাই যদি কোৱা হয় মই উপন্যাস পঢ়ি ভাল পাওঁ তেতিয়া সি কমপ্লিট মিনিং প্ৰকাশ কৰে পানীত মাছবোৰ যদি এইখিনি কাটি দিওঁ পানীত মাছৰ কিবা অৰ্থ আছে নেকি নাই যদি কোৱা হয় উপঙি আছে ভাহি আছে তেতিয়া কি হ'ব সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব এই বাক্য দুটাত পঢ়ি আৰু উপঙি এই অসমাপিকা ক্ৰিয়াই কাৰ্য চলি থকাহে বুজাইছে অলপ আগতে কৈছিলো নহয় কি কৈছিলো অসমাপিকা ক্ৰিয়াই যদিও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কিন্তু কাম চলি থকা বুজায় আৰু কিন্তু ই নিৰ্ভৰ কৰে কাৰ ওপৰত সেই অসমাপিকা ক্ৰিয়াৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে তাৰপিছত ইয়াত টকা দিছো অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত মন কৰিবলগীয়া যে অৰ্থৰ ফালৰ পৰা ক্ৰিয়াটোৱে বুজোৱা কাৰ্যটো হৈ থকা চলি থকা অথবা শেষ কৰা বুজালেও ই বাক্য সম্পূৰ্ণ অথবা শেষ কৰিব নোৱাৰে অলপ আগতে ক'লোৱে যে যদিও ই চলি থকা বা শেষ হৈ চলি থকা বা শেষ কৰা বুজায় কিন্তু ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কিন্তু কাৰ ওপৰত নিৰ্ভৰ কৰে সমাপিকা ক্ৰিয়াৰ ওপৰত তেতিয়া ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে মানে অকলে বহি ই কেতিয়াও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে আৰু ই আপোনালোকৰ কি হ'ব সহায় হ'ব ক'ত আমাৰ যি সেন্টেন্স আছে সেই সেন্টেন্সৰ ওপৰত আপোনালোকে যি কনসেপ্ট ইয়াৰ জৰিয়তে লাভ কৰি আছে তাৰপিছত অৰ্থাৎ অসমাপিকা ক্ৰিয়াৰ অৰ্থ আৰু কাৰ্য একে নহয় অথবা একে নহ'ব পাৰে কিন্তু এইখিনি আপোনালোকে নোট কৰিব অসমাপিকা ক্ৰিয়াৰ জৰিয়তে বাক্য চুটি আৰু সুৱলাহে কৰিব পৰা যায় আৰু অসমাপিকা ক্ৰিয়াৰ সম্বন্ধ সদায় সমাপিকা ক্ৰিয়াৰ লগত এইখিনি হৈছে মেইন আমাৰ টুটা পইণ্ট মানে অসমাপিকা ক্ৰিয়াই কি কৰে সমাপিকা ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে বাক্য এটাত ক্ৰিয়াই কোনো এটা বস্তু বা প্ৰাণীৰ ওপৰত কাম কৰিব পৰা অথবা নোৱাৰাৰ ওপৰত ভিত্তি কৰি সেই ক্ৰিয়াপদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে বা বিভক্ত কৰা হৈছে যেনে সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া মানে বাক্য এটাত আমাৰ যে সেন্টেন্স সেই সেন্টেন্সত ক্ৰিয়া কোনো এটা বস্তু বা প্ৰাণীৰ ওপৰত কাম কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি কি হৈছে ক্ৰিয়াপদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে যেনে সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়া যদি চাও সকৰ্মক ক্ৰিয়া ট্ৰেনজিটিভ ভাৰ্ব যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে আমাৰ যি কৰ্ম যদি কৰ্ম থাকে যি কাম আৰু যিবোৰ ক্ৰিয়াই কৰ্ম বিচাৰে মানে কৰ্ম থাকিব পাৰে বা কৰ্ম বিচাৰিব পাৰে সেইবোৰ ক্ৰিয়াকে সকৰ্মক ক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ যি ক্ৰিয়াৰ কাম কোনো বস্তু বা প্ৰাণীৰ ওপৰত হয় তেন্তে তাক সকৰ্মক ক্ৰিয়া বুলি কোৱা হয় মানে যি ক্ৰিয়াৰ কাম কোনো বস্তু বা প্ৰাণীৰ ওপৰত হয় তেন্তে তাক সকৰ্মক ক্ৰিয়া বুলি কোৱা হয় যেনে ৰীতাই ভাত খাইছে যদি ইয়াত প্ৰশ্ন কৰা হয় ৰীতাই কি কৰিছে যদি প্ৰশ্ন কৰা হয় ৰীতাই কি কৰিছে ৰীতাই ভাত খাইছে ৰাজুৱে বল খেলিছে যদি কোৱা হয় ৰাজুৱে কি খেলিছে বল খেলিছে
দীপাই তাক মাৰিলে। কাক মাৰিলে যদি প্ৰশ্ন কৰা হয়, তাক মাৰিলে। ভাস্কৰে গৰু চৰাইছে। যদি কোৱা হয় কি চৰাইছে, গৰু চৰাইছে। ইয়াত কি হৈছে, মানে সেই যি আমাৰ এই মানুহ আছে, ৰীতা, দীপা, ভাস্কৰ, এইবোৰে কিবা নহয় কিবা এটা কাম কৰা দেখুৱাইছে। তাকেই কোৱা হৈছে যে যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে আৰু যিবোৰ ক্ৰিয়াৰ কৰ্ম বিচাৰে সেইবোৰ ক্ৰিয়াকে সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ যি ক্ৰিয়াৰ কাম কোনো বস্তু বা প্ৰাণীৰ ওপৰত হয় তেন্তে তাক সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। মানে কি কৰিছে, যে ভাত, তাক মানে কি, যিকোনো এজন মানুহ হ'ব, গৰু, প্ৰাণী, এইবোৰ হৈছে কি বস্তু বা প্ৰাণী। এই বস্তু বা প্ৰাণীৰ ওপৰত কি কৰিছে, কৰ্তাই সেই কৰ্মটো কৰিছে। আৰু ইয়াৰ লগত কি হয়, সদায় সকৰ্মক ক্ৰিয়া হয়। যদি চাওঁ আৰু, তাই চিঠি লিখিছে। কোনে লিখিছে, মানে কি লিখিছে, চিঠি লিখিছে। মই উপন্যাস পঢ়িলো। হৰিয়ে কাষ্ঠটা গুচালে। হৰিয়ে তাক ক'লে। কাক ক'লে, তাক ক'লে। ৰীতাই তাক মাৰিলে। কাক মাৰিলে, তাক মাৰিলে। ওপৰৰ খা, মাৰ, চৰা, লিখ, পঢ়, কোচ, কৰ আদি এনেকুৱা বহুত কি আছে, এনেকুৱা ধাতু শব্দ আছে, যেনে কৰ, নাচ, এইবোৰ হৈছে কি ধাতুৰ, এই ধাতুৰ কি আছে, কৰ্ম থাকে কাৰণে এইবোৰক সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। মানে এইবোৰ হৈছে কি একোটা ধাতু শব্দ। আমাৰ যি প্ৰত্যয়ৰ ভিডিঅ' তাত ইতিমধ্যে আলোচনা কৰিছো, যি মূল শব্দ বা প্ৰতিবাদী শব্দৰ লগত ব্যৱহাৰ হয়, তাক পিছত ব্যৱহাৰ হয়, তাক কি কোৱা হয়, প্ৰত্যয়। আৰু আগত হলে কি কোৱা হয়, উপসৰ্গ। ইয়াত টকা দিছো, বাক্যত থকা ক্ৰিয়াটো কাক আৰু কি বুলি প্ৰশ্ন আমি কৰাৰ লগে লগেই কি পাম, উত্তৰটো কৰ্ম বা কাম হিচাপে পাম। যেনে কি খাইছে, কি মাৰিলে, কি চৰাইছে, কি লিখিলে, কি পঢ়িলে, কি গুচালে, কাক ক'লে, কাক মাৰিলে, এইবোৰ আমি ইয়াৰ উত্তৰ কি পাম, ইয়াতে পাম। কাক মাৰিলে, তাক মাৰিলে। কাক ক'লে, তাক ক'লে। কি লিখিছে, চিঠি লিখিছে। এইবোৰ হৈছে কি একোটা সকৰ্মক ক্ৰিয়াৰ উদাহৰণ। এতিয়া আহিছো অকৰ্মক ক্ৰিয়া, ইন্টাৰজেটিভ ভাৰ্ব। যিবোৰ ক্ৰিয়াৰ কৰ্ম নাথাকে আৰু যিবোৰ ক্ৰিয়াৰ কৰ্ম নিবিচাৰে সেইবোৰ ক্ৰিয়াকে অকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ যি ক্ৰিয়াৰ কাম কোনো বস্তু বা প্ৰাণীৰ ওপৰত নহয়, মানে আগত কি আছিল, হয়, বস্তু বা প্ৰাণীৰ ওপৰত নহয়, এনেই কিবা মাথন হোৱা বুজায়। মানে কোনো প্ৰাণীৰ ওপৰত বা বস্তুৰ ওপৰত নহয়, এনেই কিবা হোৱা যেন বুজায়, তেন্তে তাক অকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। যেনে হৰিয়ে সাঁতুৰিছে, বেলি ওলাইছে, লৰাই নাচিছে, মানুহে হাঁহিছে, মানুহে কান্দিছে, এইবোৰ হৈছে কি অকৰ্মক ক্ৰিয়া। ই কোনো মানে কি বস্তু বা প্ৰাণীৰ ওপৰত কাম হোৱা নাই, এনেই আৰু কি কিবা নহয় কিবা হৈছে। যেনে হৰিয়ে সাঁতুৰিছে, বেলি ওলাইছে, লৰাই নাচিছে, মানুহে হাঁহে, কান্দে, মানুহ মৰে ইত্যাদি। টকা দিছো, বাক্যত থকা ক্ৰিয়াটো কাক আৰু কি বুলি প্ৰশ্ন কৰিলে উত্তৰ হিচাপে কৰ্মটো পোৱা আগত কি কৈছিল, যায়, ইয়াত কি নাযায়। যেনে কি বা কাক সাঁতুৰিছে, ওলাইছে, নাচিছে, কান্দে, হাঁহে, এনে কোনো প্ৰশ্ন আহি নপৰে। এইবোৰ হৈছে কি, এইবোৰ হৈছে একোটা অকৰ্মক ক্ৰিয়া। গতিকে এইখিনি আছিল আজিৰ যি আমাৰ ACRT পেট 2025 অফিচিয়েল চিলেবাছত থকা যি ভাৰ্ব মানে ক্ৰিয়াপদ, ক্ৰিয়াপদ কাক বোলে, ক্ৰিয়াপদৰ ধাৰণা, ক্ৰিয়াপদৰ প্ৰকাৰ আদি সম্পৰ্কে আলোচনা কৰিলো। আশা কৰিছো ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় অলপ হলেও উপকৃত হ'ব। যদি চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ যিবোৰ বন্ধু বান্ধৱীয়ে DLED প্ৰিপাৰেশ্যন কৰি আছে, মানে DLED পিৰিয়ড টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, সকলোলৈ শ্বেয়াৰ কৰি দিব। গতিকে শেষত জয় অসম।